দৰঙৰ শ্ৰী শ্ৰী বামুণীয়া সত্ৰৰ ১২৫ বছৰীয়া জয়ন্তীৰ লাইখুট স্থাপন। দৰঙৰ সৰাবাৰী বৰমপুৰত ১৯০১ চনতে প্ৰতিষ্ঠা লাভ কৰা শ্ৰী শ্ৰী বামুণীয়া সত্ৰৰ ১২৫ বছৰীয়া জয়ন্তীৰ লাইখুট স্থাপন অনুষ্ঠানটি আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। লাইখুট স্থাপন উপলক্ষে পুৱা সামূহিক ছাফাৰীৰ পিছতে বামুণীয়া সত্ৰ পৰিচালনা সমিতিৰ উপ সভাপতি লক্ষীকান্ত শৰ্মাই বন্তি প্ৰজ্বলন কৰে। সত্ৰ পৰিচালনা সমিতিৰ সদস্য ৰমেশ ডেকাই ভাগৱত পাঠ কৰাৰ পাছতে ১২৫ বছৰীয়া জয়ন্তীৰ লাইখুট স্থাপন কৰে দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে। দিনৰ ১১ বজাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ পৰিচালনাত ধৰ্মীয় কুইজ প্ৰতিযোগিতা আৰু ২ বজাত সাংস্কৃতিক উপ সমিতি আৰু মহিলা উপ সমিতিৰ পৰিচালনাত এলানি দিহানাম কৰ্মশালা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২১, ২২, ২৩, ২৪ মাৰ্চত শ্ৰী শ্ৰী বামুণীয়া সত্ৰৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন কৰা হ'ব। অনুষ্ঠানৰ লগত সংগতি ৰাখি সত্যজিৎ বৈশ্যৰ পৰিচালনাত সিন্ধুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা প্ৰদৰ্শন কৰা হ'ব। ১২৫ বছৰীয়া জয়ন্তীৰ প্ৰতিটো কাৰ্যসূচীতে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। আজি আমাৰ শ্ৰী শ্ৰী বামুণীয়া সত্ৰৰ ১২৫ জয়ন্তীৰ প্ৰথম কাৰ্যসূচী আমাৰ লাইখুট স্থাপন। এই অনুষ্ঠানটো ইতিমধ্যে আমাৰ আজি ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে। আজিৰ অনুষ্ঠানটোৰ প্ৰথম শুভাৰম্ভণি কৰিছে আমাৰ সত্ৰৰ উপসভাপতি সন্মানীয় লক্ষীকান্ত শৰ্মাদেৱে। বন্তি প্ৰজ্বলন কাৰ্যসূচীয়ে তেখেতে প্ৰথম কাৰ্যসূচী ৰূপায়ণৰ পিছত আমি দ্বিতীয় কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আমাৰ দৰং জিলাৰ আয়ুক্ত মহোদয়ক আমি আহ্বান জনাইছিলোঁ। তেখেতে আমাৰ আহ্বান ৰক্ষা কৰি তেখেতৰ দ্বিতীয় কাৰ্যসূচী লাইখুট স্থাপনৰ কাৰণে তেখেত আমাৰ মাজত পদাৰ্পণ কৰিছেহি আৰু তেখেতে আমাৰ এই অনুষ্ঠানটি ৰূপায়ণ কৰিলে। আমি তেখেতকো আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা ৰাখিলোঁ পৰৱৰ্তী কাৰ্যসমূহত যাতে আমাৰ উপায়ুক্ত মহোদয়ৰ পৰা আমি যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিব পাৰিম, তাকে আমি আশা ৰাখিছোঁ। লগতে আমি আজি এই অনুষ্ঠানৰ লগতেই সংগতি ৰাখি আমাৰ এখনি ধৰ্মীয় কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ আৰু আমাৰ এটা সৌভাগ্যৰ বিষয়, আজি আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি সঁহাৰি জনাই দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰ্মানুষ্ঠানে ইতিমধ্যে আমাৰ মাজত এই অংশগ্ৰহণৰ কাৰণে তেওঁলোকৰ নামো প্ৰয়োজন কৰিছে। আমি ঠিক কিছু সময়ৰ পিছতে আমি আমাৰ আজিৰ এই অনুষ্ঠানটি আমি ৰূপায়িত কৰিম আৰু এই ৰূপায়ত আমি অভিলাষ এটা স্থাপন কৰিব বিচাৰিছোঁ, যাতে আমাৰ অন্যান্য যিবিলাক কুইজ প্ৰতিযোগিতা থাকে তাৰ লগতে আমি কিছু আধ্যাত্মিক দিশত ধৰ্মীয় দিশতো যাতে আমি কিছু মানুহক এটা ধাৰণা দিব পাৰোঁ, আমাৰ আধ্যাত্মিক জ্ঞান যাতে মানুহৰ কিছু লাভ হয়, তাৰে এটা আশা ৰাখি আমি আজি এই অনুষ্ঠানৰ লগত এই ধৰ্মীয় কুইজ অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ। আৰু আমি আশা ৰাখিম এই ধৰ্মীয় কুইজৰ যি অনুষ্ঠান এইটোৱে এটা বাৰ্তা হৈ যাতে গোটেই জিলাখনলৈ যায়, আমাৰ বিভিন্ন ধৰ্মানুষ্ঠানসকলেও যাতে বিভিন্ন ধৰণৰ এনেকুৱা পবিত্ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আমাৰ উত্তৰ পূৰ্বসকলক এটা মেছেজ দি যাব পাৰে, তাৰ কাৰণে আমি আমাৰ এই সত্ৰৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ। আমাৰ এই কুইজ প্ৰতিযোগিতাৰ গোটেই কাৰ্যক্ৰমটো আমাৰ স্মৃতিগ্ৰন্থ উপ সমিতিৰ দ্বাৰা ৰূপায়িত হ'ব আৰু আমাৰ স্মৃতিগ্ৰন্থ উপ সমিতিৰ লগতে সত্ৰৰ বিভিন্ন কাৰ্যকৰ্তাই আমাক এই অনুষ্ঠানটোত সহযোগ আগবঢ়াই আছে। ধন্যবাদ। এই যি আৰম্ভণি হৈছে মূল কাৰ্যসূচী হ'ব আমাৰ ২১, ২২, ২৩, ২৪ মাৰ্চ। আজি আমাৰ লাইখুট স্থাপন হৈ গ'ল, গতিকে আমি বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ মাজেৰে আমি অহা আগন্তুক মাৰ্চ মাহৰ ২১, ২২, ২৩, ২৪ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু এই কাৰ্যসূচীত আমি গোটেই জিলাখনৰ লগতে আমি বিভিন্ন ঠাইৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ লগত যোগাযোগ ৰাখিছোঁ, সত্ৰাধিকাৰৰ লগত যোগাযোগ ৰাখিছোঁ। যিহেতু আপোনালোকে জানি ভাল পাব, আমাৰ এই সত্ৰখন হৈছে ১৯০১ চনত আমাৰ গুৰুদেৱ প্ৰয়াত শম্ভুদেৱ গোস্বামীদেৱৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল। এইখন এখন দামোদৰীয়া সত্ৰ আৰু এই দামোদৰীয়া সত্ৰত শাক্ত আৰু বৈষ্ণৱ উভয় পন্থৰে এটা ঐতিহ্যময় পৰম্পৰা চলি আহিছে। এইটো হয়তো বহুত ক্ষেত্ৰতে আমাৰ এটা ব্যতিক্ৰমধৰ্মী ব্যৱস্থা আছে। আপোনালোকে জানি ভাল পাব যে দৰং জিলাত তথা কামৰূপ জিলাত ১৪খন বামুণীয়া সত্ৰৰ শাখা আছে, তাৰে এক অন্যতম শাখা হৈছে আমাৰ সৰাবাৰী বৰমপুৰ গাঁৱস্থিত শ্ৰী শ্ৰী বামুণীয়া সত্ৰ আৰু এইখন ১৯০১ চনত সোমনাথ গোস্বামীদেৱ সত্ৰাধিকাৰ প্ৰভুৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু সুদীৰ্ঘ ১০০ বছৰীয়া পৰিক্ৰমাত ১২৫ বছৰীয়া পৰিক্ৰমাত এই সত্ৰখনে আঞ্চলিক ৰাইজৰ যি আধ্যাত্মিক চেতনা ধৰ্মীয় ভাৱ এইবিলাকৰ ক্ষেত্ৰত এক বিশেষ বৰঙণি আগবঢ়াই আহিছে। আমাৰ ইয়াত প্ৰতি বছৰতে আমাৰ কেইবাটাও ধৰ্মীয় কাৰ্যসূচী ৰূপায়িত হৈ আহিছে। গতিকে এই ধৰ্মীয় কাৰ্যসূচীসমূহত আমি অকল সত্ৰই নহয়, আমাৰ বিভিন্ন আঞ্চলিক ৰাইজে ইয়াত অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ এই অংশগ্ৰহণে আমাৰ সত্ৰৰ বিভিন্ন ধৰণে আমাৰ এটা ইতিবাচক দিশ এটা এই অঞ্চলত কৰি আনিছে। ধন্যবাদ। সুনীল চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল NE 24x7।